নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল সকলোকে স্বাগতম জনাইছোঁ আসাম ষ্টাডি ইনফো চেনেলটোলৈ আৰু ছাত্ৰ-ছাত্ৰী আৰু বন্ধু-বান্ধৱীসকল আজি তোমালোকৰ মাজলৈ লৈ আহিছোঁ এইচএছ ফাইনেল এক্সাম 2025ত আহিবলগীয়া এখন অতিকৈ গুৰুত্বপূৰ্ণ কমন কুৱেশ্যন পেপাৰ যিখন তোমালোকে আজি পঢ়ি গ'লে তোমালোকৰ পৰীক্ষাত প্ৰায় 90 মাৰ্কছ তোমালোকে পাই যাবা তোমালোকে ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চাই যোৱা তোমালোকে ইতিমধ্যে ৰুলখিনি জানাই যে তোমালোকক কোনটো কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব তোমালোক সকলোখিনি দেখাই দিম ভিডিঅ'টো তোমালোকে স্কিপ নকৰাকৈ শেষলৈকে চাবা আৰু এই চেনেল নতুন গ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি নটিফিকেশ্যন বেলটো অলপ ক্লিক কৰি দিবা অলৰেডি মই এডুকেশ্যনৰ আৰু এটা পাৰ্ট বনাই থোৱা আছে তোমালোকে যদি নাই চোৱা তেনেহ'লে চাই ল'বা আৰু আমি এতিয়া কুৱেশ্যনকেইটা আলোচনা কৰিম আৰু তোমালোকে আছামিজ ইকনমিক্স সকলো ছাবজেক্ট ইংলিছ সকলো ছাবজেক্টৰে বনাই থোৱা আছে ভিডিঅ' ডেছক্ৰিপশ্যনত চাবা প্ৰথম তোমালোকে কুৱেশ্যন পেপাৰখনত আহিব যে 1 × 12 অৰ্থাৎ তোমালোকে 1 নম্বৰীয়া 12টা কুৱেশ্যন আহিব প্ৰথম 1 নম্বৰ কুৱেশ্যনটো আহিব তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ দিয়া বুলি তোমালোকৰ আহিব তাৰপৰা খালী ঠাই পূৰাবলৈ আহিছিলে এইখন তোমালোকে কুৱেশ্যন পেপাৰখন চোৱা ভালদৰে কুৱেশ্যনটো ভালদৰে গুৰুত্বপূৰ্ণভাৱে চোৱা এবাৰ পৰীক্ষাত আহিবই তোমালোকৰ প্ৰথম কুৱেশ্যনটো আছিলে যে গুৱাহাটী বিশ্ববিদ্যালয় ড্ৰেছ চনত স্থাপন কৰা হৈছিল এনেকুৱা ধৰণৰ কুৱেশ্যনবিলাক আছে কুৱেশ্যনকেইটা চোৱা 1 নম্বৰীয়া কুৱেশ্যন এইকেইটা ভালদৰে চাই লোৱা নিজৰ বহীত নোট কৰি লোৱা কুৱেশ্যনকেইটা ভালকৈ চোৱা পাৰিলে ভিডিঅ'টো তোমালোকে ষ্টপ কৰি চাবা কুৱেশ্যনকেইটা আৰু তোমালোকে যদি কিবা কুৱেশ্যনৰ এনচাৰ তোমালোকে লাগে মোক তোমালোকে জনাব পাৰিবা কমেণ্ট বক্স খোলা আছে নেক্সট পেজটো মন কৰিবা নেক্সট পেজটোলৈ চাবা এবাৰ নেক্সট পেজটো এইটো আছে তোমালোকৰ শিক্ষণৰ মৌলিক অনুবন্ধনবাদ তত্ত্বৰ স্ৰষ্টা কোন আছিলে আৰু এইকেইটা তোমালোকৰ কুৱেশ্যনকেইটা আহিব তোমালোকে এনেকুৱা ধৰণৰ তাৰপাছতে 2 নম্বৰ কুৱেশ্যন আহিব তোমালোকৰ 2 নম্বৰ এনেকুৱা 5টা 6টামান কুৱেশ্যন আহিব যিকেইটা তোমালোকৰ গুৰুত্বপূৰ্ণ এবাৰ পৰীক্ষাত আহিব ভালদৰে চোৱা কুৱেশ্যনকেইটা পাৰিলে তোমালোকে ভিডিঅ'টো ডাউনলোড কৰি ল'বা তো 9 নম্বৰ কুৱেশ্যনটো সুধিছে যে বিস্মৃতি দুটা মানসিক কাৰণ উল্লেখ কৰা এয়া চোৱা কুৱেশ্যনখিনি নিজৰ বহীত লিখি লোৱা এইকেইটাত কুৱেশ্যনত তোমালোকে 2 নম্বৰ আহিব পৰীক্ষাত তোমালোকে আহিলে লিখি দিবা কুৱেশ্যনকেইটা এনচাৰকেইটা যদি লাগে মোক ক'বা তোমালোকে কোনো কথা নাই মই নেক্সট ভিডিঅ'ত তোমালোকৰ এনচাৰকেইটা পঠাই দিম তাৰপৰা চাবা 13 নম্বৰ কুৱেশ্যনকেইটা আহিছে যে 13 নম্বৰ কুৱেশ্যনটো মন কৰিব ভালদৰে গুৰুত্বপূৰ্ণ সহকাৰে ৰেড মাৰ্ক দেখাইছোঁ যোনকেইটা তোমালোকৰ ইম্পৰ্টেণ্ট হয় 15 নম্বৰ কুৱেশ্যনটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন এইকেইটা 4 নম্বৰ যিকেইটা কুৱেশ্যন আছে এইকেইটা তোমালোকে ভালদৰে চাবা হা এইকেইটা কুৱেশ্যন তোমালোকৰ পৰীক্ষাত প্ৰায় আহে এইটো 14 নম্বৰ 15 নম্বৰ 16 নম্বৰ 17 নম্বৰ এইকেইটা কুৱেশ্যন চাবা তাৰপৰা তোমালোকৰ এই কুৱেশ্যন পেপাৰখন আছে যে অন্তৰ্দৰ্শন শিক্ষণৰ শৈক্ষিক তাৎপৰ্য সম্পৰ্কে আলোচনা কৰা তোমালোকে এইটো 17 নম্বৰ কুৱেশ্যনটো চাবা এইটো কুৱেশ্যন ভালদৰে চাবা আৰু তাৰ যিটো পাছৰ নেক্সট যিটো কুৱেশ্যন আছে সেইটো গুৰুত্বপূৰ্ণ কুৱেশ্যন অনুবন্ধন শিক্ষণৰ 4টা বৈশিষ্ট্য আলোচনা কৰা এইটো আহিব পাৰে পৰীক্ষাত তাৰপৰা এইকেইটা কুৱেশ্যন তোমালোকে 4 নম্বৰ পাবা পৰীক্ষাত আহিলে 4 নম্বৰকৈ আহিব তাৰপাছতে তোমালোকৰ 19 নম্বৰ কুৱেশ্যনটো চাবা 19 নম্বৰ কুৱেশ্যনটো গুৰুত্বপূৰ্ণ এইটো তোমালোকৰ 19 নম্বৰ কুৱেশ্যনটো দিলে 4টা কুৱেশ্যন শ্বৰ্ট যিটা কুৱেশ্যন দিয়া আছে আৰু প্ৰত্যেকটো 4টা কুৱেশ্যন শুদ্ধ কৰিলে 4 নম্বৰ পাবা এনেকুৱা ধৰণৰ আচলতে কুৱেশ্যনবিলাক আহিলে তোমালোকৰ সুবিধা হয় কিয়নো ডাইৰেক্ট তোমালোকৰ এনচাৰটো লিখি দিলে হ'ল আৰু এইফালে চাবা 20 নম্বৰ কুৱেশ্যনটো চাবা 21 22 এইকেইটা গুৰুত্বপূৰ্ণ পাৰিলে ভিডিঅ' ডাউনলোড কৰিবা তোমালোকে এয়া চাবা আৰু নিজৰ বন্ধু-বান্ধৱীৰ নিশ্চয়কৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা যাতে তোমালোকৰ লগৰ সকলোৱে উপকৃত হয় আৰু তোমালোকে ভিডিঅ'টো লাইক এটা কৰিবা কিবা নাজানিলে মোক কমেণ্ট বক্সত জনাবা কোনো কথা নাই মই তোমালোকক এনচাৰ দিম কিয়নো মই সকলোৰে কমেণ্টেই পঢ়োঁ আৰু সকলো কমেণ্টৰে মই ৰিপ্লাই দিওঁ আৰু 25 নম্বৰ যিটো কুৱেশ্যন খুবেই আহি থাকে পৰীক্ষাত জনসংখ্যা শিক্ষা কাক বোলে শিক্ষানুষ্ঠানত জনসংখ্যা শিক্ষা কেনেধৰণে প্ৰদান কৰিব পাৰি আলোচনা কৰা এইটো কুৱেশ্যন আহে 6 নম্বৰ আহিব পৰীক্ষাত আহিলে মহিলা সবলীকৰণ বুলিলে কি বুজা আহিব পাৰে তাৰপাছতে 26 নম্বৰ কুৱেশ্যনটো মন কৰিবা শিক্ষণ বুলিলে কি বুজা এইকেইটা যিমানে তোমালোকৰ কুৱেশ্যন মানে যোনটাত মাৰ্কছ বেছি আছে সেইকেইটা তোমালোকে ভালদৰে চাবা সেইকেইটা কুৱেশ্যন অতিকৈ গুৰুত্বপূৰ্ণ হয় পৰীক্ষাত আহে আৰু তোমালোকৰ প্ৰত্যেকবাৰে এনেকুৱা 12-12টা আহিব এই 12-12টাকেইটা চাবা তোমালোকে 27 নম্বৰ কুৱেশ্যনটো চাবা তাৰপাছতে কুৱেশ্যনখিনি ইমানেই আৰু তোমালোকক মই অলপ ভালদৰে দেখাইছোঁ কুৱেশ্যনটো 27 নম্বৰ কুৱেশ্যনটো কৈছে যে গঁড় কাক বোলে এইটো প্ৰত্যেকবাৰে অহা মই দেখিছোঁ যে গঁড় কাক বোলে সোধে তাৰপাছতে কয় যে
অনুমিত গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰম্বাৰতা বিভাজন তালিকাৰ পৰা গড় নিৰ্ণয় কৰিবলৈ দিয়ে। তাৰপৰা তোমালোকে এনেকুৱা ধৰণৰ বাৰম্বাৰতা এখন চাৰ্ট দিয়ে। এই চাৰ্টখনৰ পৰা তোমালোকে উলিয়াব লাগিব। প্ৰথমতে তোমালোকে এনচাৰটো যেতিয়া লিখিবা তেতিয়া তোমালোকে গড় কাক বোলে ডেফিনেশ্যনটো প্ৰথমতে লিখি ল'বা, ঠিক আছে। তাৰ পাছতে তোমালোকে অনুমতি গড় পদ্ধতিৰ সহায়ত তলত দিয়া বাৰম্বাৰ বিভাজনৰ তালিকাৰ পৰা গড় নিৰ্ণয় কৰিব কৈছে, ঠিক আছে। তোমালোকে গড়টো কেনেদৰে উলিওৱা তোমালোকে উলিয়াবা। আৰু যদি কিবা উলিয়াব নাজানা তোমালোকে মোক কমেণ্ট বক্সত জনাবা। মই এনচাৰ সহকাৰে তোমালোকক নেক্সট ভিডিঅ'ত এইখন দি দিম। তাৰপৰা পাৰ্ট 1টো চাবা, তোমালোকে অসমীয়া চাবা, কুৱেশ্যন এনচাৰ অসমীয়া আছে। আৰু কিবা যদি PDF লাগে মোক জনাবা। মই PDF চেল কৰি আছোঁ। মোক কমিউনিটি ছেকশ্যনত গৈ তোমালোকে দেখিব পাৰিবা। তাত মই PDF চেল কৰি আছোঁ। তোমালোকে যদি কণ্টেক্ট কৰা ল'ব পাৰিবা। আৰু এইখন আছিলে কুৱেশ্যন পেপাৰখন। এইখন তোমালোকৰ অতিকৈ গুৰুত্বপূৰ্ণ কুৱেশ্যন পেপাৰ, এইবাৰ পৰীক্ষাত আহিব। তো আজিলৈ ভিডিঅ'টো যদি ভিডিঅ'টো হ'লে নিশ্চয়কৈ ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবা। আৰু তোমালোকে এই ভিডিঅ'টো লাইক এটা কৰিবা, ঠিক আছে। আৰু আজিলৈ ধন্যবাদ। জয় আই অসম।